গোলাঘাট MSR থিয়েটাৰ ছ'চাইটি প্ৰেক্ষাগৃহত প্ৰয়াত সাংবাদিক বিকাশ শৰ্মা ৰচিত সাংবাদিক জীৱনৰ দুঃসাহসিক অভিযান উন্মোচন। গোলাঘাটৰ নিৰ্ভীক সাংবাদিক তথা অনুসন্ধানমূলক সাংবাদিকতাৰ বাটকটীয়া প্ৰয়াত সাংবাদিক বিকাশ শৰ্মাৰ ৰচিত সাংবাদিক জীৱনৰ দুঃসাহসিক অভিযান শীৰ্ষক গ্ৰন্থখন আজি গোলাঘাটৰ MSR থিয়েটাৰ ছ'চাইটি প্ৰেক্ষাগৃহত উন্মোচন কৰা হয়। স্বেচ্ছাসেৱী সংগঠন পায়োনিয়াৰ ফাউণ্ডেশ্যনৰ উদ্যোগত আয়োজিত উক্ত গ্ৰন্থ উন্মোচন সভাৰ পূৰ্বে প্ৰয়াত সাংবাদিক বিকাশ শৰ্মাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে খুমটা বিধানসভা সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই। গোলাঘাটৰ সমাজসেৱী জিনা বৰুৱাৰ ৰচনা আৰু পৰিচালনাত পৰিৱেশন কৰা এটি সমবেত সংগীতেৰে গ্ৰন্থ উন্মোচনী সভাখনি মুকলি কৰা হয়। গোলাঘাটৰ বিশিষ্ট শিক্ষাবিদ তথা বোলছবি পৰিচালক দীনেশ গগৈ আৰু অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাত সাংবাদিক জীৱনৰ দুঃসাহসিক অভিযান শীৰ্ষক গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে নুমলীগড় শোধানাগাৰ লিমিটেডৰ মুখ্য মহাপ্ৰবন্ধক ডক্টৰ কাজল শইকীয়াই। উক্ত গ্ৰন্থ উন্মোচনী সভাত গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক তথা শিক্ষাবিদ তিলেশ্বৰ তামুলী, শিক্ষাবিদ ৰেব শইকীয়া, বিশিষ্ট লেখক শিক্ষাবিদ দিলীপ শৰ্মা, জ্যেষ্ঠ সাংবাদিক তথা পৰিৱেশ কৰ্মী অপূৰ্ব বল্লভ গোস্বামী, নীলু আচাৰ্য, মহেশ্বৰ ৰবি দাস, বুবুল দত্তকে ধৰি ভালেসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থকা গ্ৰন্থ উন্মোচনী সভাখনিৰ আঁত ধৰে প্ৰয়াত সাংবাদিক বিকাশ শৰ্মাৰ জ্যেষ্ঠ ভাতৃ সাংবাদিক প্ৰকাশ শৰ্মাই। নমস্কাৰ। আমাৰ প্ৰয়াত দাদা বিকাশ শৰ্মা তেওঁ এজন গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক আছিল। তেওঁৰ জন্ম 1964 চন আৰু মৃত্যু 2024 চনৰ অক্টোবৰ মাহত। আৰু তেওঁ মৃত্যুৰ পূৰ্বে দুখনকৈ গ্ৰন্থ লিখিছিল, এখন চিকাৰী ককা আৰু এখন সাংবাদিকতাৰ জীৱনৰ দুঃসাহসিক অভিযান। চিকাৰী ককাখন ইতিপূৰ্বে হৈ গ'ল উন্মোচন, আৰু এইবাৰ আজিৰ দিনটোত আমি সাংবাদিকতাৰ দুঃসাহসিক অভিযান আমি পায়োনিয়াৰ ফাউণ্ডেশ্যনৰ বেনাৰত আমি উন্মোচন কৰিলোঁ। আৰু এই উন্মোচনী সভাত ৰাইজে সঁহাৰি জনোৱাৰ লগতে বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰিছিল। বোকাখাটৰ সাংবাদিক অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই সভাপতিত্ব কৰিছিল, আৰু সাময়িকভাৱে প্ৰসিদ্ধ বোলছবি প্ৰযোজক দীনেশ গগৈ ছাৰে তেওঁ সভাপতিত্ব কৰিছিল। আৰু বহুকেইজন বিশিষ্ট ব্যক্তি ইয়াত উপস্থিত আছিল। নুমলীগড় তেল শোধনাগাৰৰ জ্যেষ্ঠ প্ৰবন্ধক কাজল শইকীয়া, খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া, বিশিষ্ট লেখক দিলীপ কুমাৰ শৰ্মা, ৰেৱকান্ত শইকীয়া, তিলেশ্বৰ তামুলী, অপূৰ্ব বল্লভ গোস্বামী আদি সকলো ইয়াত বহুকেইজন বিশিষ্ট ব্যক্তি আছিল। আৰু এই যিখন কিতাপ সাংবাদিকতাৰ দুঃসাহসিক অভিযান, সাংবাদিকতাৰ জীৱনৰ দুঃসাহসিক অভিযান, ইয়াত কেইবাটাও কাহিনী সন্নিৱিষ্ট আছিল। এটা তেওঁ ম্যানমাৰলৈ গৈছিল, ম্যানমাৰ এটা কাহিনী আছিল, আৰু এটা বোকাখাটৰ কাষৰে এটা ৱাটাৰফল জলপ্ৰপাত, সেই জলপ্ৰপাতটো তেওঁৰ লগত বোকাখাটৰ কেইবাজন লোক গৈছিল। আৰু বিশিষ্ট সমাজকৰ্মী সাংবাদিক অপূৰ্ব বল্লভ গোস্বামীও তেওঁৰ লগত আছিল। আৰু আমি কেইজনকে যিকেইজনে সেই জলপ্ৰপাতটোলৈ গৈছিল আৰু ৰাইজৰ মাজত প্ৰচাৰ চলাইছিল জলপ্ৰপাতৰ বিষয়ে, মহেশ্বৰ ৰবি দাস, নীলু আচাৰ্য, বুবুল দত্ত আৰু অপূৰ্ব বল্লভ গোস্বামী, এইকেইজনক আমি আজি বিশেষভাৱে সম্বৰ্ধনা জনালোঁ। লগত আমাৰ বিকাশ দাও আছিল। বিকাশ দা ইতিমধ্যে স্বৰ্গগামী হৈছে, আৰু তেখেতৰ আত্মাৰ চিৰশান্তিৰ কাৰণে আজি 1 মিনিট মৌন প্ৰাৰ্থনা কৰা হ'ল, আৰু কিতাপখনো সুকলমে উন্মোচন কৰা হ'ল। গোলাঘাটৰ পৰা পল্লৱিকা বৰুৱাৰ ৰিপৰ্ট, সময় অসম।